হেল্ল' গাইজ। তো গাইজ আজি মাছ ধৰিম বুলি ভাবি আছিলোঁ আৰু এনেকুৱা কৰি বৰদেউতাকো ক'লোঁ, দাদাকো ক'লোঁ। তো গাইজ ব'লক আৰু আমি এতিয়া সকলো বস্তু ৰেডি কৰিলোঁ মাছ ধৰিবৰ কাৰণে। এইপিনে আমি মাছখিনি ৰাখিবলৈ মোনা এটাও ল'লোঁ আৰু গাইজ কিমান মাছ পাওঁতো ক'ব নোৱাৰিম, সেইকাৰণে মোনা এটাও ল'লোঁ। আৰু গাইজ এয়া আমাৰ বৰদেউতা আৰু পিছত দাদা আহি আছে আৰু গাইজ দাদাও আহিলে। তো আমি সকলোৱে গৈ আছোঁ মাছ ধৰিবলৈ। আৰু গাইজ আপোনালোকে ভাবিব পাৰে বৰদেউতা অকণ বয়সো হৈ গ'ল, তেওঁ পাৰিবনে নোৱাৰিব মাছ ধৰিব, কিন্তু গাইজ নহয়, তেওঁ পাৰিব। আৰু গাইজ কি ক'ম, তেওঁ এতিয়াও বহুতো কাম কৰে। আৰু আমি এনেকুৱা কৰি নামিলোঁ দাদা আৰু মই, আৰু বৰদেউতা সেইফালে নামিছে আৰু এনেকুৱা কৰি আমি মাছ এটাও ধৰিলোঁ। তো গাইজ দেখি আছে, এইটো ডাঙৰ মাছ এটা পালোঁ আৰু সৰুখিনি পাইছিলোঁ, ভাবিলোঁ ডাঙৰ এটা পালোঁ যেতিয়া সৰুখিনি এৰি দিওঁ, সেইকাৰণে সৰুখিনি এৰি দিলোঁ। কেমেৰাত সৰু যেন লাগি আছে দেখোঁতে, কিন্তু ডাঙৰ হয়। আমি ভাবা নাছিলোঁ যে আমাৰ পুখুৰীতো ইমান ডাঙৰ মাছ আছে বুলি, আৰু আজি আমি পায়ো গ'লোঁ এটা মাছ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই।